দেওবাৰৰ দিনটো অহাৰ লগে লগে মানে ৰাতিপুৱাই এইকেইটা বস্তুৰে দৰকাৰ হয়। অৱশ্যে সদায় দৰকাৰ হয়, কিন্তু দেওবাৰ দিনা বিশেষকৈ দৰকাৰ হয় চাবোন আৰু চাৰ্ফ। আৰু আনকালেও কাপোৰ ধুই থকা হয়, কিন্তু দেওবাৰে যে সময়বিলাক একদম মানে ফ্ৰী থকা নিচিনা লাগে সেইটো কথাৰ কাৰণে। কিন্তু অৱশ্যে কোনো দিনাখনেই সময় আমাৰ কাৰণে ফ্ৰী নহয়, সদায় আমি ব্যস্তই থাকিব লাগে। আৰু এই চাবোনটো যে লৈছোঁ, এইটো ঢেলা চাবোন বুলি আমি কওঁ। এই চাবোনটো লৈছোঁ আমাৰ ল'ৰাটোৱে বিচাৰিছে, আমাৰ আছিকে মানে বিচাৰিছে, তাৰ বোলে ইউনিফৰ্মৰ কাপোৰ সি নিজে ধুব। আৰু চাৰ্ফ আনিছোঁ মই মানে এইবিলাক মোৰ ইটো সিটো বস্তু ধুবৰ কাৰণে, কাপোৰ কানি ধুবলৈ। আৰু আমাৰ আকৌ পানীৰ বহুত সমস্যা আমাৰ ঘৰত। টেপৰ পানী আহিলেহে আমি কাপোৰ কানি ধুব পাৰোঁ, নহ'বা পানী যদি নাহে নোৱাৰোঁ। আৰু এফালে টুথপেষ্ট এটা নাছিলে, ৰাতিপুৱাই টুথপেষ্টটো ল'লোঁ। তাৰপৰা মেৰিগ'ল্ড বোলে এটা নহয় দুটা দিয়ক, কাৰণ আমাৰ ঘৰৰ দুইটা ল'ৰা ছোৱালী মেৰিগ'ল্ড নহ'লে জীৱনেই অসাৰ হৈ যাব নেকি তাহাঁতৰ। মানে মেৰিগ'ল্ডৰ অবিহনে তাত থাকিব নোৱাৰে, মেৰিগ'ল্ড লাগিবই। আৰু পলিথিনটোত ভৰাই দিলে মেৰিগ'ল্ড দুটা, চাৰ্ফ, চাবোন আৰু টুথপেষ্ট এটা লৈ পেলাই মই আহি আছোঁ। আৰু দাৰডালত যে দেখিছে কাপোৰখিনি, এইখিনি কালিয়ে ধোৱা, মানে শনিবাৰ দিনা পিছবেলাই ধুইছিলোঁ কাপোৰ। ধুই পেলাই দাৰডালতে ৰাতিপুৱা একদম ৰ'দ ওলোৱাৰ লগে লগে মেলি দিছোঁ, বোলো কাপোৰখিনি শুকাই যাব। এনেকৈ ধৰা ফোন কৰি দিয়া, বেকা হৈ থাকিলে বেয়া এনেকৈ। তো কাটিব পাৰে নি? এটুকুৰা কৰি দিম নালাগে। চাবোনডোখৰ মানে হেৰি, সেইডোখৰ চাবোনহে মাৰে। হাতখন বিষাইছে। ইফালে যাব ভাল লাগিছে তোমাৰ। তুমি ক্ষীণাই গ'লা মা। দেওবাৰ দিনাখন মানে সদায় 10টাৰ পৰা 12টালৈকে আমাৰ তামান্নাক ড্ৰয়িঙৰ ক্লাছলৈ আনো। তাৰপৰা আজিও সেই ওলাই মেলি ৰেডি হৈ পেলাই তাইক লৈ আহিছোঁ। আহি পেলাই ৰাস্তাত মানে পাৰ হ'বলৈ ইমানেই ভিৰ গাড়ীৰ, ইয়াত মানে মানুহ কেনেকুৱা নেদেখিলে ধৰিব নোৱাৰে। গোটেই ধূলি ধোঁৱা কোৱা আৰু তাৰ মাজতে গাড়ীৰ বহুত ভিৰ। আৰু আপোনালোক সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনাবলৈ থাকি গৈছিলে নহয়। এতিয়া মই আপোনাক সকলোকে নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আৰু ভালে থকাটোৱে সদায়ে বিচাৰোঁ যে সকলো মানুহ সকলো ভালে থাকক, যেনেকৈ আছে তেনেকৈ সদায় সুখী হৈ থাকক। আৰু আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আচলতে ক'ব থাকি গ'ল। আৰু মোৰ ফেচবুক পেজলৈ আপোনালোকক সকলোকে ৱেলকাম কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কেনে পাইছে আৰু ক'ৰ পৰা চাইছে কমেণ্ট কৰি পেলাই জনাবচোন। মই জানিবলৈ পালে মানে মই ভাল পাম দেই। আৰু মোৰ কথাবোৰ কওঁতে অকণমান শ্লিপ হৈ যায়, বেয়া নাপাব সেইকাৰণে। হেল্ল', মই ক্লাছলৈ গৈ আনি ছবিটা আঁকিলোঁ। ষ্টাৰ্ট এইটো। এইটো এইটো বেলুন। তাৰমানে আৰ্টৰ ক্লাছত কিনো আঁকিলে তাকে আপোনালোকক দেখাইছে। তাই ছবি আঁকি খুব বেছি ভাল পায়, খুবেই বেছি ভাল পায়। সেইকাৰণে তাইক আৰ্টৰ ক্লাছত নাম লগাই দিছোঁ। আৰু ধুনীয়াকৈ আঁকি আকৌ ঘৰত আপোনালোকক পিছতো কেতিয়াবা দেখাব তাই। আৰু আহি পেলাই মানে পিঠা বনালোঁ। এইবিলাক কি পিঠা বুলি কয় আপোনালোকে নিশ্চয় দেখি পেলাই গম পাইছে। চাহ খাবলৈ মানে একদম চাহ খাবলৈ তৰপি অহা নিচিনা হৈছে মুঠতে। চাহকণ গৈ ঘৰত কেনেকৈ খাওঁগৈ। ইয়াত তামান্নাৰ চাহ, লাল চাহ দিছোঁ গিলাচত। আৰু আমি আকৌ অকণি অকণি গিলাচত চাহ খাওঁ, আমি বৰ ডাঙৰ গিলাচত চাহ নাখাওঁ। আমাৰ তামান্নাই খাই সৰহকৈ, আৰু লগত পিঠা দি পেলাই চাহ খাম। এতিয়া দেওবাৰৰ দিনটো মানে কিবা এটা কাম ল'বলৈ লওঁতেই দিন ছুটি যায়, পটককৈ গুচি যায়। তামান্নাকেইটা আৰ্টৰ ক্লাছৰ পৰা আনিলোঁ, আনি চাহ তাহ খালোঁ। মানে চাহ অকণ নাখালে যে নহয়, আমাৰ ল'ৰা ছোৱালী চাহ নাখালে একদম পগলাহতি হয়, চাহ খাবই লাগিব। তাৰপৰা মানে আৰ্টৰ ছাৰে মানে ক'লে তেওঁলোকৰ ঘৰত বস্তু এটা লাগি আছে। কৈছে ডালটো বোলে ভাগি যোৱা নিচিনা হ'ল, আপুনিও লাগে যদি লৈ যাব, খাই নাখায় এনেকৈ সুধিলে। মই আকৌ বোলো মানে কি, খাওঁ কিছুমান বস্তু, কিন্তু কিছুমান বস্তু খাবলৈ মই ভালো নাপাওঁ। তাৰপাছত মই ভাবিলোঁ আচাৰকে কৰিম, মই বনোৱা আচাৰ যেনেকুৱা হয় আৰু খাম আৰু নিজে। আচাৰকে কৰি লৈ যাম তেতিয়াহ'লে। তাৰপৰা তেওঁ পলিথিন এটা দিলে, পলিথিনটোত মানে কেৰি বেগ পলিথিন এটা দিলে। তাৰপৰা সেই পলিথিনটোতে ভৰাই পেলাই মই লৈ আহিলোঁ। নিজে ছিঙি আনিছোঁ দেই গছৰ পৰা।
একদম বহুত লাগি আছে, একেবাৰে তললৈ একদম দুখ খাই আছে। আৰু ছিঙিব পাৰিলোহেঁতেন, তাত মানে কি খুব আমৰলি পৰুৱা, একদম প্ৰতিটো বস্তুত মানে ডালত মানে আমৰলিৰ পৰা একদম থোপ পাতি পাতি বহি আছে আৰু গোটেই আমৰলিৰ পৰা বিন্ধিছে, গোটেইখন ভয় লাগে। তাৰপৰা কেইটামান মই নিজৰ জোখাৰে ছিঙি পেলাই আনিলোঁ, এটাকে আপোনালোকক দেখাম কি বস্তু। আৰু এতিয়া মই ভাবিছোঁ ৰ'দত দি দিম বোলো, আহক চাওঁ। এইয়া দেখিছেনে কৰদৈ, ইমান ডাঙৰ ডাঙৰ লাগিছে অ', কৈছোঁ নহয় বহুত ডাঙৰ ডাঙৰ কৰদৈবিলাক লাগিছে। কিন্তু আমৰলি পৰুৱা ইমানেই বেছি মানে সেইখনত। এইয়া ছাৰে কৈছে আকৌ দেই আৰু কেইটামান ছিঙি নিব লাগিছিলে বোলে, কিন্তু মই নানিলোঁ আৰু নানিলোঁ মানে কি ইমান আমৰলি পৰুৱা ওলাইছে, ক'বলৈ বেয়াও লাগে তথাপিতো। চব কেনেকুৱা ডাঙৰ ডাঙৰ মস্ত মস্ত কৰদৈ। যদি মই অহাবাৰকৈ আকৌ যাওঁ তেতিয়া আৰু কেইটামান লৈ আহিম মনতে ভাবিছোঁ। কিন্তু মই এইকেইটা কাটি পেলাই বোলো এতিয়া ৰ'দত দি দিম বুলি ভাবিছোঁ। তাকে আপোনালোকক দেখাই ল'লোঁ আৰু দেই। কৰদৈকেইটা ধুনীয়াকৈ ধুই পেলাই এইবোৰ কাষত যে এইবিলাক জোঙা জোঙা হৈ থাকে সেইবোৰ চব আগ গুৰি চব কাটি কুটি ধুনীয়াকৈ একদম ৰ'দ পৰি আছে টেবুলখনতে, তাতে দি দিলোঁ। অৱশ্যে মই আচাৰ বনাম দেই, কেতিয়া বনাম আপোনালোকক দেখাম বাৰু। কিন্তু আজি মই সদ্যহতে এইটো কাম কৰি লৈছোঁ। আৰু মই বনোৱা আচাৰ খাবলৈ কেনেকুৱা হ'ব সেইটো আৰু মই বিশেষকৈ নাজানো বাৰু, যেতিয়া মই খাই চাম মই নিজে তেতিয়াহে গম পাম। আৰু আপোনালোকক দেখাম আচাৰ বনাই। তাৰপৰা এয়া ভাজি বনাবলৈ পাচলি বেঙেনা কাটিছোঁ, ইয়াৰ লগতে আৰু বন্ধাকবি কাটিম, আলুগুটি কাটিম বুলি মনতে ভাবিছোঁ। প্ৰথমতে বেঙেনাখিনি কাটি পানীত তেনেকৈ দি লৈছোঁ, মানে বাল্টিটোতে কাটিছোঁ আজি আৰু। তাৰপৰা বন্ধাকবি এওঁলোকক মানে কাটিম এতিয়া। আৰু মই বন্ধাকবি ভাজিও খুব বেছি ভাল পাওঁ খাই। আৰু এতিয়া বিশেষকৈ একদম ঠাণ্ডা কালি গোটেই পাচলি চাৰিওফালে মই ক'লোঁ নহয় ইমানেই টেষ্টি হ'ব খাবৰ কাৰণে। আৰু বন্ধাকবি আলুগুটি কাটিলোঁ, লগতে বেঙেনা কাটি থৈছোঁ। বেঙেনাবিলাক কাটিলে কিবা যে পানী ওলাই থাকে ক'লা ক'লা ন, তিয়াই থৈ দিব লাগে অকণমান সেইকাৰণে। আৰু লগতে খুতৰা শাক, আমাৰ শাক মানুহজনৰ খুবেই প্ৰিয়, সদায় মই কওঁ আজিও কৈছোঁ। আৰু শাক ভাজিম আৰু আপোনালোকেও খাই থাকিব। এতিয়া শাকৰ দিন যেতিয়া আপোনালোকে শাক পাত চব খাই থাকিব, খাই খাই স্বাস্থ্যটো ভালে ৰাখিব। আৰু বিশেষ বেছি মানে দীঘলীয়াকৈ গৈ নাথাকোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিম দেই। আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভালেই পালে। আজিৰ ভিডিঅ'টো চাই কিমান ভাল পালে সেইটো মই নাজানো, কাৰণ মই ভিডিঅ'টো বিশেষ কিবা কিবি আছে বুলি মই ভবা নাই। কিন্তু আপোনালোকে যদি চাই ভাল পায় মোক কমেণ্ট এটা কৰিব, লাইক এটা কৰিব। তেতিয়াহ'লে সকলো ভালে থাকক। আজিলৈ আহিছোঁ দেই।